হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আজি ভিডিঅ'টো চৰাইদেউ মৈদামৰ পৰা আৰম্ভ কৰিছোঁ আৰু আমি সোমাই আহিছোঁ আৰু চৰাইদেউ মৈদামৰ বিষয়ে আপোনালোকক মই কোৱাৰ প্ৰয়োজন নাই, সকলোৱে জানে। ইতিহাস প্ৰসিদ্ধ এখন ঠাই হয়, সমাধি ক্ষেত্ৰ হয়। আহোমসকলৰ এই স্থানতে সমাধি দিয়া হৈছিলে আৰু মই ভিতৰলৈ সোমাই আহিছোঁ আৰু ভিতৰৰ পৰা যি য'ত দেখোঁ বহুত বছৰৰ পিছত আহিছোঁ। সৰু হৈ থাকোঁতেনে মই আহিছিলোঁ এই চৰাইদেউ মৈদামলৈ আৰু বহু বছৰৰ পিছত শিৱসাগৰ আহিছোঁ। শিৱসাগৰ অন্যান্য ঠাই চাইছিলোঁ কিন্তু চৰাইদেউ অহা নাছিলোঁ আৰু এইবাৰ আহিছোঁ বহু বছৰৰ পিছত। তো মই ভাবিলোঁ মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাওঁ। তো চাই থাকক ভিডিঅ'টো, আপোনালোকে নিশ্চয়কৈ চাই ভাল পাব। পোনপ্ৰথমে আপোনালোকক এটা বস্তু দেখাই আছোঁ। এই বস্তুটো আহোম ৰজাৰ দিনত মানে ব্যৱহাৰ কৰা এটা বস্তু হয়। কি হয় মই ওচৰলৈ গৈ আপোনালোকক দেখাই আছোঁ, চাই থাকক। চৰাইদেউ মৈদামৰ ভিতৰলৈ সোমাই আহি প্ৰথমে আপোনালোকে এখন লোহাৰ নাও দেখা পাব আৰু ইয়াত ধুনীয়াকৈ লিখাই আছে এই লো নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25/4/2000 তাৰিখে উদ্ধাৰ কৰা হয় আৰু 29/4/2000 তাৰিখে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানলৈ অৰ্থাৎ এই স্থানলৈ অনা হয়। আৰু এই নাওখনৰ দৈৰ্ঘ্য আছে 8.91 মিটাৰ আৰু বহল আছে 1.25 মিটাৰ আৰু দ আছে 0.62। অতি পৌৰাণিক নাও হয়, 19শ শতিকাৰ আৰম্ভণি সময়ৰ বুলি অনুমান কৰা হয় এই নাওখন। মই আপোনালোকক প্ৰথমে এইখন দেখাই লৈছোঁ, তাৰপাছত ওপৰলৈ যাম। ধুনীয়াকৈ অংকুৰ নুঠিবা, ইয়াত উঠিব নাপায় নহয়। এইবাৰ ওপৰত যাম আৰু ওপৰৰ যিসমূহ সমাধিস্থল আছে সেই সমাধিস্থানসমূহ আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে ধুনীয়াকৈ দেখাম। সমাধিস্থান আপোনালোকে নিশ্চয়কৈ জানে, আহোম ৰজা বা স্বৰ্গদেউসকল যেতিয়া ঢুকায় তেখেতসকলৰ মৃতদেহক সন্মান জনাই এই স্থানতে সমাধি দিয়া হৈছিলে। আৰু এই সমাধি স্থানকে বা সমাধিকে টাই ভাষাত মৈদাম বুলি কোৱা হয় আৰু মৈদাম শব্দৰ অৰ্থও আছে। মই মানে হৈছে পবিত্ৰা আৰু দাম মানে হৈছে মৃতক, অৰ্থাৎ মৈদাম মানে হৈছে মৃতকৰ পবিত্ৰ স্থান। এই পবিত্ৰ স্থানলৈ মই আহি আছোঁ ওপৰ ভাগলৈ। এতিয়া ওপৰৰ পৰা মই ধুনীয়াকৈ আপোনালোকক সেই মৈদামসমূহ দেখুৱাবৰ চেষ্টা কৰিম। ভিডিঅ'টো আপোনালোকে চাই থাকক, নিশ্চয়কৈ ভাল পাব। এইবোৰ ভেটি যে দেখিছে এইবোৰ একচুৱেলি সমাধিস্থলী হয় আৰু এই সমাধি ক্ষেত্ৰতেই আহোম ৰজা বা স্বৰ্গদেউসকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা যিসমূহ আ অলংকাৰ আছিলে সেই আ অলংকাৰসমূহো ইয়াতে পুতি দিয়া হৈছিল। আৰু অসমলৈ যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহিছিলে প্ৰথমে গড়গাঁও দখল কৰিয়েই এই মৈদামসমূহ আক্ৰমণ কৰিছিলে আৰু মৈদাম খান্দি তাৰ পৰা যিমানখিনি আ অলংকাৰ ওলাইছিলে সেই আ অলংকাৰ 7টা হাতীৰ পিঠিত বুজাই কৰি ইয়াৰ পৰা লৈ যোৱা হৈছিলে। আপোনালোকে নিশ্চয়কৈ জানে মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহিয়েই প্ৰথমে এই মৈদামসমূহ আক্ৰমণ কৰিছিলে। এইটো গড় চাওক আৰু এইটোৱে বনাই আছে, নতুনকৈ আকৌ নিৰ্মাণ কৰি আছে। এইটো চাওক ৱৰ্ক ইন প্ৰগ্ৰেছ। তো তাতো গৈ আৰু এইফালে বহুত ডাঙৰ এটা এৰিয়া হয়, এইফালে চাওক। এইটো এটা হৈছে সমাধি ক্ষেত্ৰ মানে মৈদাম, য'ত আহোম ৰজা বা স্বৰ্গদেউসকলক সমাধি দিয়া হৈছিলে। মই ওচৰলৈ আহিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। একেবাৰে ভিতৰলৈ সোমাব নোৱাৰিম কাৰণ নতুনকৈ নিৰ্মাণ কৰি আছে। আৰু ইয়াত যিটো দেখিছে এই আৰ্হিতে যিমানখিনি মানে মৈদাম দেখিছে বা সমাধি ক্ষেত্ৰ দেখিছে এই আৰ্হিতে বনোৱা আছিলে। বাকীবোৰ ধৰক মাটিৰে ঢাকি দিয়াৰ কাৰণে আমি দেখা পোৱা নাই, এইটো আৰ্হিতে বনোৱা আছিলে। এই ভিতৰ ভাগতেই আহোম ৰজা বা স্বৰ্গদেউসকলক সমাধি দিয়া হৈছিলে। মই একেবাৰে ভিতৰলৈ গৈ আপোনালোকক দেখুৱাব পৰা নাই, নতুনকৈ নিৰ্মাণ কৰি আছে যিহেতু। ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছোঁ, চাওক। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চৰাইদেউ মৈদাম, এইটো হৈছে ষ্টেট গভৰ্ণমেণ্টৰ। আৰু এইটোতো ভিতৰত নোসোমাওঁ আৰু সময়ৰ অভাৱ, গতিকে বাহিৰৰ পৰা আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ। আৰু এইটো হৈছে ইয়াত প্ৰথমতে আপোনালোকে টিকেট কাটিব লাগিব, পাৰ মেম্বাৰ 10 টকাকৈ টিকেট প্ৰাইচ। আৰু ইয়াৰ ভিতৰত গ'লে একেখিনিয়ে আৰু ইয়াত যিখিনি দেখিছে ছেইম বস্তুৱে তাতো আছে। গতিকে মই ভিতৰত সোমাই আপোনালোকক দেখুৱাবৰ সময় নহ'ল, তাৰ বাবে চৰি। এতিয়া আমি কাৰেংঘৰ গৈ আছোঁ। কাৰেংঘৰ আপোনালোকক ধুনীয়াকৈ মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। ইয়াতে প্ৰতিদিনে কিন্তু বিভিন্ন ঠাইৰ পৰা পৰ্যটকসকল আহে, টুৰিষ্টসকল আহে আৰু স্কুলীয়া ষ্টুডেণ্টবোৰকো ইয়াত লৈ আহিছে। চাওক গাৰ্জেনবোৰে বা শিক্ষক শিক্ষয়িত্ৰীসকলে স্কুলীয়া ষ্টুডেণ্টবোৰকো লৈ আনিছে, যিবোৰ ইতিহাস প্ৰসিদ্ধ আহোম ৰজাৰ দিনৰ যিবোৰ প্ৰমিনেণ্ট প্লেচ হয় সেই প্লেচবোৰক দেখুৱাবৰ কাৰণে ইয়াতে ষ্টুডেণ্টবোৰক লৈ আনিছে।
আপোনালোকক চৰাইদেউ মৈদাম দেখুৱালোঁ কম সময়ৰ ভিতৰতে আৰু যিহেতু আমাৰ হাতত সময় একেবাৰে কম 6টা বজাত গাড়ীও আছে গতিকে কম সময়ৰ ভিতৰতে চৰাইদেউ মৈদাম দেখুৱালোঁ মই এবাৰ চুকাফা প্ৰত্নতাত্ত্বিক সংগ্ৰহালয়ৰ ওচৰলৈ আহি আছোঁ আৰু এইটো চৰাইদেউ মৈদামৰ একেবাৰে কাষতে আছে গতিকে ওচৰৰ পৰা আপোনালোকক দেখাবৰ কাৰণে আহি আছোঁ প্ৰথমে আপোনালোকক গেটখন দেখালোঁ ইয়াতে 3টা ভাষাত লিখা আছে ইংৰাজী অসমীয়া আৰু টাই ভাষাত ধুনীয়াকৈ লিখা আছে দুইফালে গেটৰ ওপৰত চাওক ড্ৰেগনৰ প্ৰতিমূৰ্তি আছে কিন্তু ভিতৰত গৈ আপোনালোকক দেখুৱাব নোৱাৰিম তলা মৰা আছে গতিকে বাহিৰৰ পৰাই আপোনালোকক সেই সংগ্ৰহালয়টো দেখুৱাইছোঁ সৌটো হৈছে সংগ্ৰহালয় ওচৰলৈ গৈ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কিন্তু তাত মষ্ট প্ৰবেবলি আহোম ৰজাৰ দিনৰ আপুৰুগীয়া কিছুমান সম্পদেই থাকিব ইয়াৰ পৰাই আপোনালোকক দেখুৱালোঁ আৰু সেই সংগ্ৰহালয়টো এইবাৰ শিৱসাগৰৰে অন্যতম প্ৰসিদ্ধ ঐতিহাসিক ঠাই কাৰেংঘৰ চাবৰ কাৰণে আহিছোঁ আৰু এই কাৰেংঘৰ শিৱসাগৰ মেইন টাউনৰ পৰা অলমষ্ট 16 কিলোমিটাৰমান আঁতৰত আছে অৰ্থাৎ গড়গাঁৱত অৱস্থিত আৰু কাৰেংঘৰলৈ সোমোৱা মূল 4খন দুৱাৰ আছে যিকেইখনক সিংহদুৱাৰ বুলি কোৱা হয় মই ওচৰলৈ আহি আছোঁ ওপৰতো উঠিম মই ধুনীয়াকৈ আপোনালোকক কাৰেংঘৰটো দেখুৱাব চেষ্টা কৰিম আৰু এই কাৰেংঘৰটোৱে 1540 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শুক্লেংমুঙে প্ৰথমে কাঠেৰে নিৰ্মাণ কৰি লৈছিলে আৰু পিছলৈ স্বৰ্গদেউ প্ৰমত্ত সিংহই এই কাৰেংঘৰটোকে ইটাৰে সাজি উলিয়াইছিলে কিন্তু সময়ৰ সোঁতত এই কাৰেংঘৰটো কিছু ক্ষতি হৈছিলে আৰু 1752 খ্ৰীষ্টাব্দত পুনৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই কাৰেংঘৰটো নিৰ্মাণ কৰি উলিয়াইছিলে আজি এই ভিডিঅ'টোৰ জৰিয়তে শিৱসাগৰৰ প্ৰসিদ্ধ ঐতিহাসিক ঠাই কাৰেংঘৰ আৰু চৰাইদেউ মৈদাম মই ধুনীয়াকৈ দেখুৱাবলৈ আৰু কিছু কথা ক'বলৈ চেষ্টা কৰিলোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই নিশ্চয়কৈ ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই